আজি আমি স্মৃতি চামৰ ক'ব বিচাৰিছোঁ যিহেতু সভাপতিদেৱে কৈছে বিভিন্ন সাহিত্যিক অনুভৱ ডাঙৰীয়া আৰু আমাৰ ইয়াৰে বিশিষ্ট সুনাম গামোচাৰে আয়োজন জনাব লেখক লেখিকা সন্মিলনৰ উপসভাপতি কুমিনজ্যোতি ফুকন বাইদেউ। আমাৰ বিনা বৰুৱা কৃষ্ণশইকীয়া লেখক লেখিকা আদৰণি জনাইছে। বৰেণ্য সাহিত্যিক হিচাপে অকাডেমি বঁটাৰে সন্মানিত হৈছে। তাৰ পাছতে আমি তেখেতক আজিহে লগ পাইছোঁ আৰু এইদৰে লগ পাই আমি গৌৰৱবোধ কৰিছোঁ। তেখেতলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সাহিত্য কথা সাহিত্য অকাডেমি বঁটাৰে অলংকৃত প্ৰখ্যাত সাহিত্যিক মান্যমৰ শ্ৰীযুত জয়ন্ত মাধৱ বৰাদেৱলৈ অভিনন্দন। 4 জুলাই 2025 স্বাগতম হে প্ৰীতিভাজন। প্ৰথমে আমাৰ সাদৰ সম্ভাষণ গ্ৰহণ কৰক। লুইতকৰীয়া মহাজীৱনক গীততৰ কৰিব পৰা আপুনি উজ্জ্বল নক্ষত্ৰ। আপুনি আমাৰ উজ্জ্বল নক্ষত্ৰ। ইতিপূৰ্বে আপোনাৰ পদ্ম সৌৰভে জিলিছে চবেই। অসমীয়া ভাষাৰ জননী গৌৰৱেৰে কৰিছে মণ্ডিত। আপোনাক অভিনন্দন। এই মান্যবৰ আপোনাক অভিনন্দন। আমাৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই আজি আপুনি অসমীয়া ভাষা সাহিত্যৰ পীঠস্থান শিৱসাগৰত উপস্থিত হৈছে। আপোনাৰ শুভ আগমনে আমাক দিছে হাততে খৰচ। শিৱসাগৰ জিলা সাহিত্য সভাৰ লেখক লেখিকা সন্মিলন উপ সমিতিয়ে আয়োজন কৰা দুদিনীয়া চুটিগল্প কৰ্মশালাত আপোনাক এগৰাকী মাননীয় সমল ব্যক্তি হিচাপে লাভ কৰাৰ লগে লগে আমাৰ ইয়াত বাগৰিছে সৌভাগ্যৰ যোজনা। সেই শিক্ষাগুৰু কৃতজ্ঞতা জানিব। সেইবুলি আধুনিক অসমীয়া সাহিত্যৰ আপুনি এগৰাকী শব্দৰ নিপুণ খনিকৰ। মহানগৰৰ গদ্য জাকৰীয়া ছোৱালী মৰিয়া খোলাকে মুক্ত কৰি আপোনাৰ আটাইবোৰ সৃষ্টি সুন্দৰ মাধুৰ্যত আমি মুক্ত। সৃষ্টিৰ বিস্তৃত ভূমিত আপোনাৰ নাটক, চিত্ৰনাট্য, গল্প, উপন্যাস, জীৱনী, শিশু সাহিত্য এই সকলোতে সোণালী শস্যৰ চেই জাতিষ্কাৰ। আপোনাৰ আছে বৰ্ণময় কথনশৈলীৰ সাম্ৰাজ্য এখন। সেই সাম্ৰাজ্যত আপুনি সম্ৰাট। নহ'লেনো প্ৰাচীন তটিনীৰ তীৰে তীৰে জাক হৈ থকা হাজাৰ বছৰীয়া ইতিহাসক আপুনি হাতত তুলি ল'ব পাৰেনে? মৰিয়া খোলাক কাঁহ পিতলৰ ধাতুৰে নহয়, চিন্ময় সৰঞ্জামেৰে গঢ়ি আপুনি আনিলে ৰাষ্ট্ৰদিনা খিতাপ। সাহিত্য একাডেমীৰ মৰ্যাদাৰ সুখবন্যাই ধুৱাই গ'ল লুইতৰ ইপাৰ সিপাৰ দুইপাৰ দুইপাৰ। সেই মাননীয় লাৱণ্য জিলিকা মাদকতাৰে আপোনাৰ জীৱন হৈ থাকক ৰমক চমক। সাহিত্য একাডেমীৰ ভূষণ পিন্ধাৰ পিছত এইবাৰ আপোনাৰ বিশ্বদিনা কৃতিত্বৰ গৌৰৱত আমি উদযাপন কৰিবলৈ বিচাৰিম বিজয় উৎসৱ। সম্ভাৱনাই ভৰপক দিয়া আপোনাৰ শিল্পই জগত দিনক তুমুল প্ৰত্যয় পুঠিত কৰি আগবঢ়ালো কিছু মৰম, অপাৰ শুভেচ্ছা আৰু এজাউৰি আশীৰ্বাদ। নমস্কাৰ। যোগেশ কিশোৰ ফুকন সভাপতি, মনোজ কুমাৰ গগৈ সম্পাদক, বীণা বৰুৱা কাৰ্যকৰী সভাপতি, কৃষ্ণা শইকীয়া আহ্বায়ক, লেখক লেখিকা সন্মিলন উপ সমিতি, শিৱসাগৰ জিলা সাহিত্য সভা। ধন্যবাদ।